এবাৰ 15 বছৰীয়া কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে 15 বছৰীয়া কিশোৰীগৰাকী মোমায়েকৰ ঘৰলৈ বুলি গৈ আছিল আৰু সেই সময়তে বাটত অকলে পায় এজন পাখণ্ড যুৱকে তাৰ সুযোগ গ্ৰহণ কৰিছে আৰু ওপৰ চুপৰি ধৰ্ষণ কৰা হৈছে কিশোৰীগৰাকী পুনৰবাৰ জনাইছো এই খবৰ আমি দৃশ্যাংক দেখুৱাইছো এই মুহূৰ্তত পুনৰবাৰ ৰাজ্যত জঘন্য কাণ্ড সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে এবাৰ 15 বছৰীয়া কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে পাখণ্ড যুৱকে দৃশ্য আমি দেখুৱাইছো এই মুহূৰ্তত জাগিৰোডত এবাৰ এই ঘটনা সংঘটিত হৈছে জাগিৰোডৰ বাগান বস্তিত এটা পাখণ্ডৰ কামনাৰ বলি হৈছে এবাৰ 15 বছৰীয়া কিশোৰী আৰু ইতিমধ্যে আৰক্ষীৰ দলত পৰিছে অভিযুক্ত বিজয় বিশ্বাস দৃশ্যাংক দেখুৱাইছো আমি দুৰাবৰীস্থিত নিজ বাসগৃহৰ পৰা বাগান বস্তিৰ মোমায়েকৰ ঘৰলৈ আহি থকা অৱস্থাতে বুধবাৰে সন্ধিয়া অকলে পাই কিশোৰীগৰাকীক আগবঢ়াই দিম বুলি কৈ নিজৰ বাহনত উঠাই লৈ গৈছিল বিজয় বিশ্বাসে আৰু পৰৱৰ্তী পৰ্যায়ত বিজয় বিশ্বাসে নিজেই কিশোৰীগৰাকীৰ ঘৰত ফোন যোগে তেওঁৰ তত্ত্বাৱধানত কিশোৰীগৰাকীক ৰাখিম বুলি জনায় কিন্তু উক্ত নিশাই বিজয় বিশ্বাসে কিশোৰীগৰাকীক ওপৰজুপৰি ধৰ্ষণ কৰাৰ ঘটনা এতিয়া পোহৰলৈ আহিছে আৰু পুৱা কিশোৰীগৰাকীৰ পিতৃয়ে সমগ্ৰ ঘটনা জানিব পাৰি জাগিৰোড আৰক্ষীক অৱগত কৰিছে আৰু অৱশেষত জাগিৰোড আৰক্ষীয়ে বৃহস্পতিবাৰে অৰ্থাৎ আজি অভিযুক্ত বিজয় বিশ্বাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু আৰক্ষীৰ জেৰাত ইতিমধ্যে ধৃত লম্পট বিজয় বিশ্বাসে সমগ্ৰ দোষ স্বীকাৰ কৰিছে আৰু ঘটনা সন্দৰ্ভত জাগিৰোড আৰক্ষীয়ে পোস্কো আইনৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে আৰু ঘটনাৰ পাছতেই সমগ্ৰ জাগিৰোড অঞ্চলত এতিয়া চাঞ্চল্যৰ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু ৰাজ্যত এইটোৰ পাছত হিতিকৈ এনেধৰণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায় কিশোৰীসকলক টাৰ্গেট কৰি লৈছে আসাম লোকে বাৰে বাৰে আচলতে পোস্কৰ আইনৰ অধীনত ইতিমধ্যে বহুজনক শাস্তি প্ৰদান কৰা হৈছে কিন্তু তাৰ পাছতো একাংশ লোকে কিন্তু শুধৰণি কৰিব নোৱাৰিলে নিজকে শুধৰাব নোৱাৰিলে তাৰ পাছতো বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায় নাৰীজনিত অপৰাধমূলক ঘটনা এতিয়া বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু পুনৰ 15 বছৰীয়া কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে লম্পট বিজয় বিশ্বাসে নিজৰ মোমায়েকৰ ঘৰলৈ গৈ থকাৰ অৱস্থাতে আগবঢ়াই দিম বুলি কৈ গাড়ীত উঠাই লৈ গৈছে আৰু ওপৰ চুপৰি ধৰ্ষণ কৰা হৈছে 15 বছৰীয়া কিশোৰীগৰাকীক আৰু এই সন্দৰ্ভত আহি পৰিছে ভাষ্য আমি আগবঢ়াইছো কালি মানে মোৰ ঘৰত মানে বাঘ বনীক দুজনে কাজিয়া লাগিছিল লগা অৱস্থাত মানে শংকৰী ডাঙৰজনী ঘৰৰ পৰা ওলাই আহিছিল ওলাই আহি মোমায়েকৰ ঘৰলৈ আহিম বুলি মানে আহিছিল তাই বাটতে এজন দুষ্টকাৰী লগ পাই তাক মানে বেয়া কাম কৰে আৰু এইখিনি 15 মান হৈছে সেই যিজন মানুহে বেয়া কাম কৰিছিল তেখেতে মোক ফোন কৰিছিল ছোৱালী পালোঁ একজন টেষ্ট কৰিলে নামটো মই নাজানো ল'ৰাজনৰ নামটো মই নাজানো ঘৰ বাগান বস্তি বাগান বস্তি ল'ৰাজনে স্বীকাৰ কৰিছে মানে কেনেকৈ হৈছিলে বস্তুটো তাই ক'ত গৈছিলে তাই মানে মোমায়েকৰ ঘৰলৈ আহি আছিল এই আধা ৰাস্তাতে তাক মানে পালে পাই পেলাই মানে তাক উঠাই ল'লে গাড়ীত ওপৰত ছোৱালীজনীয়ে ক'লে যে মোৰ ঘৰ ডোঙাবৰীত তাৰপিছতে নাম্বাৰ চাম্বাৰ ল'লে মোক ফোন কৰিলে মানুহজনে ক'লে যে ঠিক আছে মই তোমালোকৰ ঘৰলৈ মই ফোন কৰোঁ ফোন কৰিলে মোক পালে তাৰপিছত মই কৈছোঁ মোৰে ছোৱালী ঠিক আছে মই ৰাখিছোঁ আপোনালোকে ৰাতিপুৱা আহিলে পাই যাব ছোৱালীজনী ৰাতিপুৱা তেখেতৰ ঘৰলৈ আহিলোঁ পিছত মানে তাৰ ফোনৰ নাম্বাৰটো সি ৰিং কৰি থাকে সি নুঠায় পিছত তাৰ পৰিবাৰক জনালোঁ পৰিবাৰে মানে তাৰ লগৰ মানুহজনক ফোন কৰিলে কৰাৰ পিছত সেই মানুহজন যায় মোক ছোৱালীজনী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত